মহামাৰী কৰোনাৰ বিৰুদ্ধে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ। নিজ হাতেৰে মাস্ক তৈয়াৰ কৰি কৰোনা ভাইৰাছৰ বিৰুদ্ধে যোগাইছে অৰিহণা। শাৰীৰিক প্ৰতিবন্ধকতা সত্বেও ঘৰতে মাস্ক প্ৰস্তুত কৰি গাঁওবাসীক সকাহ দিয়াৰ চেষ্টা চলাইছে হেমন্তী গগৈ নামৰ যুৱতীগৰাকীয়ে। ডিব্ৰুগড় জিলাৰ লেঙেৰী নচাংমাই গাঁৱৰ প্ৰয়াত গুণকান্ত গগৈৰ কন্যা হেমন্তী গগৈ বিশেষভাৱে সক্ষম যদিও হেমন্তী গগৈৰ মনত প্ৰচুৰ উদ্যম। প্ৰায় ৩ বছৰ বয়স হওঁতেই এক দুৰ্ঘটনাত দুয়োখন ভৰিৰ সক্ষমতা হেৰুৱাই পেলাইছিল হেমন্তীয়ে। হেমন্তীয়ে হাতেৰেই চলাই যায় চিলাই মেচিন। বিগত ২৫টা বছৰে চাদৰ, মেখেলা, ব্লাউজ, চুৰিদাৰ আদি বিভিন্ন কাপোৰ চিলাই স্বনিৰ্ভৰশীল হেমন্তী। বৰ্তমান লকডাউনৰ সময়ত ঘৰতে আবদ্ধ হৈ পৰা অঞ্চলটোৰ লোকসকলৰ বাবে মাস্ক প্ৰস্তুত কৰি সকাহ দিয়াৰ চেষ্টা চলাইছে হেমন্তীয়ে। কেতিয়াবা বিনামূলীয়াকৈ, কেতিয়াবা কম মূল্যতে মাস্ক প্ৰদান কৰিছে যুৱতীগৰাকীয়ে। ঘৰৰ কাৰণে প্ৰথমতে বনাইছিলোঁ মই। বনাই চালোঁ যে ভাল হ'ল, সেইটো কাৰণে চবেই দেখি মানে বনাবলৈ অৰ্ডাৰ দিলে। অৰ্ডাৰ দিয়ে মানে এতিয়াও অৰ্ডাৰ আহি আছে, এতিয়া চিলাই আছে। এইটো 10 বছৰমানৰ আগত বহুত চুইদাৰ অৰ্ডাৰ পাইছিলোঁ, চিলাইছিলোঁ, বহুত চিলাইছিলোঁ, এতিয়াও আহে মানে। আজিকালি কুৰ্তি অলপ পিন্ধে মানে, চুইদাৰটো অলপ কমেই পিন্ধিবা, তথাপিতো চিলাওঁ, আহে অৰ্ডাৰ। বেছিকৈ ব্লাউজ অৰ্ডাৰটো আহে, ব্লাউজ, চাদৰ, টুপি লগাবলৈ ধৰি লওক, দহি কৰিবলৈ, মেখেলা চিলাওঁ। তাৰপিছতে স্কুলৰ সৰু ল'ৰা ছোৱালী ইউনিফৰ্ম চিলাওঁ, চাৰ্ট চিলাওঁ, পেটিকোট আৰু সেইখিনি চিলোৱা বস্তুবোৰ, মেখেলা, এম্ব্ৰইডাৰী কৰোঁ, বেড কভাৰ, গাৰু কিলিপ, ৰুমাল, সকলোখিনি আৰু ঘৰ মানে সজোৱা বস্তুবোৰ ধৰি লওক। তাৰপিছতে কুৰ্চা কাম কৰোঁ, সেইবিলাক চৰাই বনাইছোঁ, কুৰ্চা কৰি ফুল বনাওঁ, এইবিলাকে আৰু সজোৱা বস্তুবোৰ, শৰাই ঢাকনি, ঊলৰ বস্তু বুলি ক'লে ঠাণ্ডা দিনত চুৱেটাৰ, টুপি, মোজা, সকলোখিনি। অসুবিধাটো হয় আৰু বহি কৰা হয়, ধৰি লওক 2খন ভৰিয়ে নোৱাৰোঁ, কঁকালৰ পৰা সেইটোতো জোৰ নাই, এখন ভৰিয়ে, মোৰ ভৰিটো সম্পূৰ্ণই জোৰ নাই, সম্পূৰ্ণ খাৰা হ'ব নোৱাৰোঁ যেতিয়াতো বহুতখিনি কষ্ট হয়, বহিয়ে কৰা হয়। ইচ্ছা কৰিলেতো সকলোৱে কৰিব পাৰে, এইখিনি কাম চবেই পাৰে, অকণমান কষ্টটো হয় আৰু চব কামেই ধৰি লওক কৰিব লাগে আৰু চবেই কৰিলে মানে ভালকৈ। কৰোনাৰ বিৰুদ্ধে নীৰৱে যুঁজত অৱতীৰ্ণ হেমন্তী গগৈলৈ A to Z আছামৰ ফালৰ পৰা জনাইছো কৃতজ্ঞতা আৰু ধন্যবাদ।